হোম মিনিষ্টাৰক যেতিয়া আমি লগ কৰিছিলোঁ তেখেতক একৰ্ড ইমপ্লিমেণ্টেশ্যন 125th এমেণ্ডমেণ্ট এইবিলাকৰ কথাই পাতিছিলোঁ আৰু NDBৰ কেছ উইথড্ৰ কৰা এই কথাবিলাক পাতিছিলোঁ। NIAত যিখিনি কেছ আছে এই কেছখিনি ৰিটাৰ্ণ দিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে এই কেছখিনি ডিজলভ কৰাৰ কাৰণে এই কথাবিলাক পাতিছিলোঁ। আৰু ৰিচেণ্টলি আমি ভাৰতৰ ডিফেন্স মিনিষ্টাৰ ডাঙৰীয়াকো লগ কৰি আহিছোঁ যাতে আমাৰ চুক্তি ৰূপায়ণ আৰু 125th এমেণ্ডমেণ্টৰ তেখেতৰ অলপমান দায়িত্ব লয়, কাৰণ তেখেতেও প্ৰথম হোম মিনিষ্টাৰ থকা সময়তে আমাৰ আলোচনাবিলাক আৰম্ভ হৈছিলে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো কাম কৰি আছে আৰু আমি আশা কৰি আছোঁ অতি শীঘ্ৰে এই গোটেই বিষয়খিনি নিষ্পত্তি হ'ব। যিসকল নেতা আৰু কেডাৰসকল ৰিহেবিলিটেশ্যন পেকেজৰ অন্তৰ্ভুক্ত হোৱা নাছিলে সেইসকলক আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ ইনষ্ট্ৰাকশ্যন মতে অসমৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, অসমৰ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ৰাজ্যসভাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, এপছু প্ৰেছিডেণ্ট দীপেন বড়ো ডাঙৰীয়া আৰু প্ৰাক্তন NDBৰ আমাৰ যিসকল EM হৈ আছে সকলোৰে উপস্থিত আজি চেক বিতৰণ কৰা হৈছে 4 লাখ টকাৰ। আৰু ইয়াৰ পিছত আৰু বহুত বেছি কেডাৰসকলৰ আৰু লিষ্ট নাই, কেইটামান লিষ্ট অলপ নাম ভুল হোৱাৰ কাৰণে পিছত দিয়া হ'ব, কিন্তু আজি 590 জনক দিয়া হৈছে আৰু প্ৰায় অলমষ্ট 99% শেষ হৈ গ'ল। 1% আছে, সেইটো এনি টাইম চেক আছে ৰেডি, খালি নাম ভুল হোৱাৰ কাৰণে অলপ ৰৈ গৈছে। গতিকে আজিৰ দিনত মই যিসকলে সংগ্ৰাম কৰি শ্বহীদ হ'ল সেইসকলক শ্ৰদ্ধা জনাইছোঁ আৰু যিসকলে আজি জীয়াই আছে সেইসকলে যিসকলে এক্স গ্ৰেচিয়া ৰিহেবিলিটেশ্যন পালে তেখেতসকলে যাতে নিজৰ পৰিয়ালটো ভালকৈ চায় আৰু সংঘৰ্ষ আৰু নিৰ্মাণ এই দুটা বাক্য লৈ পেলাই আমি সংগ্ৰামলৈ ওলাওঁ। এটা পিৰিয়ডলৈকে আমি সংঘৰ্ষ কৰি থাকোঁ, কিন্তু সংঘৰ্ষটো যেতিয়া শেষ হয় আমি নিৰ্মাণ কৰিব লাগে। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাওঁ, কাৰণ তেখেতৰ নেতৃত্বত অসমৰ যিসকলে সশস্ত্ৰ সংগ্ৰাম কৰিছিলে সেইসকলে আজি সকলো মূল খুঁটিলৈ আহিল আৰু যিসকলে মূল খুঁটিত আহিছে প্ৰত্যেকজনকে তেখেতে ভাল জীৱন যাপন কৰিব পৰা, সুৰক্ষিত এটা জীৱন যাপন কৰিব পৰা আৰু নিজৰ পৰিয়ালৰ লগত খুব ভালকৈ যাতে থাকিব পাৰে, পৰিয়ালটো আগুৱাই লৈ যাব পাৰে, এই গোটেই দিশটো চাই পেলাই তেখেতে সকলো দিশৰ পৰা সহায় কৰি আছে। এটা হ'ল চুক্তি ৰূপায়ণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত যিখিনি আমাৰ চুক্তিৰ দফাবিলাক ৰূপায়ণ হৈ আছে। এতিয়া আমি ৰখি আছোঁ যে 125th এমেণ্ডমেণ্ট হোৱাৰ লগে লগে বাকীখিনি ক্লজ আমাৰ ইমপ্লিমেণ্ট হৈ যাব। মেজৰ ক্লজবিলাকৰ ভিতৰত গাঁও অন্তৰ্ভুক্তি কৰা এই কামটো চলি আছে আৰু বাকী যিখিনি আমাৰ দফা আছিলে কেছ উইথড্ৰ কৰা, বাকী NDB ৰিলেটেড যিখিনি আছিল এই সময়ত NDBৰ দাদা ভাইসকলক নেতৃত্বক সদস্যসকলক মই অনুৰোধ জনাওঁ, বড়ো জনগোষ্ঠী নিৰ্মাণৰ কাৰণে তেখেতসকলে বহুতে প্ৰাণ আহুতি দিলে আৰু বহুত কষ্ট পাই সংগ্ৰাম কৰিলে। অনাগত দিনত বিকশিত ভাৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো বিকশিত অসম গঢ়াৰ যিটো সপোন আৰু BTC অঞ্চলক শান্তি সম্প্ৰীতি স্থায়ীভাৱে আমি এটা স্থায়ী শান্তি ইয়াতে অটুট ৰাখি পেলাই আমাৰ সমাজখন আগুৱাই নিয়াৰ যিটো এজেণ্ডা, ইয়াৰ লগত আমি একেলগে কাম কৰি আগুৱাই যাব লাগিব। হোম মিনিষ্টাৰক যেতিয়া আমি লগ কৰিছিলোঁ তেখেতক একৰ্ড ইমপ্লিমেণ্টেশ্যন 125th এমেণ্ডমেণ্ট এইবিলাকৰ কথাই পাতিছিলোঁ আৰু NDBৰ কেছ উইথড্ৰ কৰা এই কথাবিলাক পাতিছিলোঁ। NIAত যিখিনি কেছ আছে এই কেছখিনি ৰিটাৰ্ণ দিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে এই কেছখিনি ডিজলভ কৰাৰ কাৰণে এই কথাবিলাক পাতিছিলোঁ। আৰু ৰিচেণ্টলি আমি ভাৰতৰ ডিফেন্স মিনিষ্টাৰ ডাঙৰীয়াকো লগ কৰি আহিছোঁ যাতে আমাৰ চুক্তি ৰূপায়ণ আৰু 125th এমেণ্ডমেণ্টৰ তেখেতৰ অলপমান দায়িত্ব লয়, কাৰণ তেখেতেও প্ৰথম হোম মিনিষ্টাৰ থকা সময়তে আমাৰ আলোচনাবিলাক আৰম্ভ হৈছিলে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো কাম কৰি আছে আৰু আমি আশা কৰি আছোঁ অতি শীঘ্ৰে এই গোটেই বিষয়খিনি নিষ্পত্তি হ'ব। আমিতো আগৰ পৰাই কৰি আছোঁ, আমাৰ প্ৰিপাৰেশ্যন অলৰেডি 3200 বুথ কমিটি কমপ্লিট হৈছে, আমাৰ কামবিলাক চলি আছে। আমি জানো যে নিৰ্বাচনটো কোনোবা অকলে খেলিম বুলি কয়, কোনোবা বন্ধুৰ লগত খেলিম বুলি কয়। আমাৰ উদ্দেশ্যটো হ'ল BTR গঢ়া, BTRত শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় গঢ়া। তো গতিকে শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় গঢ়িবৰ কাৰণে আমি ৰাইজৰ লগতে থাকিম, ৰাইজৰ লগতে যাম।
কোন দলে কেতিয়া কি কথা কয় ইটোতো বেছি কিবা নহয় আমি এলায়েন্স টিম হিচাপে বিজেপিৰ কথাবিলাক কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বৰ লগত কথা পাতিম